ষ্টুডেণ্টক দুটাৰ মানে বহি দিয়কচোন। মুখল পৰিৱেশ আৰু আমি বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত গাঁতি শংকৰদেৱ শিশু নিকেতনত আৰু শংকৰদেৱ নিকেতনতো দেখা গৈছে ভোগালী বিহুক লৈ উখল মাখল পৰিৱেশ সহযোগে দেখুৱাব। এয়া হৈছে গাঁতি শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশ আৰু ইয়াত ভোগালী উৎসৱক লৈ আচলতে উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱাৰ পৰা বিদ্যালয় নিকেতনখনৰ ছাত্ৰ ছাত্ৰীকে ধৰি আচাৰ্য অভিভাৱকসকল ইয়াত ওলাই আহি একত্ৰিতভাৱে আচলতে ভোগালী উৎসৱ উদযাপন কৰিছে আৰু এনেদৰে আমি দেখুৱাইছো ইয়াত পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে নিকেতনখনৰ যি অভিভাৱিকা আচাৰ্যসকলে ইয়াত একেলগে আচলতে ছাত্ৰ ছাত্ৰীসকলক যি ভোগালী বিহুৰ পৰম্পৰা ইয়াক দেখুৱাই নিয়াৰ প্ৰয়াসেৰে এনেদৰে আচলতে হাতে কামে লাগি যোৱা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ পৰা ইয়াত উৰল ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত পিঠা পনা প্ৰস্তুত কৰি থকা হৈছে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। কেনেদৰে ভাৱ আহিছে আচলতে ভোগালী বিহুৰ উৎসৱটি আমি জীয়াই ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এইসমূহ নিদৰ্শন দেখুৱাৰ বাবে? কথা হ'ল আজি যিটো যান্ত্ৰিক যুগৰ ব্যৱস্থাটো বৰ সমস্যাত সন্মুখীন হৈছোঁ। প্ৰায় গাঁৱৰ মানুহখিনি কিছু ক্ষেত্ৰত এই কিছুমানেহে আগবাঢ়ি আহি আছে। আজি এই যান্ত্ৰিক যুগত এনেকুৱা সমস্যা হৈছে আমাৰ বিশেষকৈ মহিলাখিনিয়ে মানে যান্ত্ৰিক যুগলৈ ঢাপলি মেলিছে। আমাৰ উৰাল কি গাহেন কি ঢেঁকী কি সেইবিলাক চিনাকি নোহোৱা হৈছে। কেনেকে খান্দিব লাগে কেনেকে পিঠা বনাব লাগে এই ক্ষেত্ৰত বহুত মানে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে মই ভাবোঁ আজি যান্ত্ৰিক যুগটো যিটো ঢাপলি মেলিছে কিন্তু আমি অতীতৰ যিটো আমাৰ সংস্কৃতি সেইটো অসমীয়া হিচাপে আমি জীয়াই ৰখাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব লাগিব। আমাৰ উঠি অহা নতুন প্ৰজন্ম শিক্ষিত যুৱক যুৱতীসকল আৰু আই মাতৃসকলে এই ক্ষেত্ৰত আগৰণুৱা হ'ব লাগিব। আজি কি কি প্ৰস্তুত কৰিলে ইয়াত? আজি আমি প্ৰথমতে পিঠাগুড়ি খুন্দিছোঁ। তাৰপিছত পিঠাগুড়ি খুন্দি পিঠা বনোৱাৰ মানে যিটো প্ৰচেছ সেইটো প্ৰথমতে আই মাতৃসকলে আমাক সহায় কৰিলে। ছাত্ৰ ছাত্ৰীসকলক মানে দেখাই দিলে কেনেকৈ পিঠা বনাব লাগে আৰু সেইমতে তেওঁলোকে ধুনীয়াকৈ মানে অলপ মানে আগবাঢ়িছে যে পিঠা ভাতটো কেনেকৈ দিব লাগে সেইখিনিও নাজানে, গাভাৰ কেনেকৈ দিব লাগে সেইখিনিও নাজানে। এই ক্ষেত্ৰত তেওঁলোকে বহুখিনি আগবাঢ়িছে আৰু ভৱিষ্যতেও তেওঁলোকে এই ক্ষেত্ৰত যদি আমি আমাৰ এইবিলাক অনুষ্ঠানে যদি নিকেতনবিলাকে যদি এই ক্ষেত্ৰত মানে আগৰণুৱা হয় তেতিয়াহ'লে আমাৰ ভৱিষ্যত মাতৃসকলৰ দ্বাৰাই আমাৰ নৱ প্ৰজন্মখিনিয়ে ভাল শিক্ষা ল'ব বুলি মই আশাবাদী। প্ৰতি বছৰে কৰি আহিছে নহয়? হয়, আমি প্ৰতি বছৰে এই ব্যতিক্ৰমী মানে অনুষ্ঠানবিলাক কৰি আছোঁ। এই ক্ষেত্ৰতে যে আমাৰ অতীতৰ সংস্কৃতিবিলাক হেৰাই যাব ধৰিছে। আমি নিজকে অসমীয়া বুলি ডাংকম মাৰোঁ গৌৰৱ কৰোঁ কিন্তু অসমীয়া সংস্কৃতিটো বুজি নাপায়। পিঠা কেনেকৈ বনাই বুজি নাপায়, চব কিনি আনি খোৱা হৈছে, সহজলভ্য হৈছে। এই ক্ষেত্ৰত মই সেইকাৰণে আমি এই নিকেতনত এইটো আপ্ৰাণ চেষ্টা কৰিছোঁ যে জীয়াই ৰখাৰ কাৰণে। হয়, এই যান্ত্ৰিকতাৰ যুগতো নিজৰ বিহুটিক বা নিজৰ জাতিটোক জীয়াই ৰখাৰ চেষ্টাত আচলতে শংকৰদেৱ শিশু নিকেতন গাঁতিয়ে বিভিন্ন ধৰণে প্ৰয়াস অব্যাহত ৰাখিছে। তাৰ মাজতে আজি ভোগালী বিহুৰ প্ৰাকক্ষণত এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পিঠা পনা প্ৰস্তুত কৰি ভোগালী বিহু উদযাপন কৰিছে। হালবাৰীৰ পৰা মই লৱ কুমাৰ দাস, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।